মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া হ'ব? যিহেতু তোমালোকৰ ফৰ্ম ফিল আপটো হৈ গ'ল, এতিয়া প্ৰশ্নটো হৈছে ফৰ্ম ফিল আপ হৈ গ'ল যিহেতু পৰীক্ষাটো কেতিয়া হ'ব, লগতে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া আহিব, লগতে তোমালোকৰ এটা প্ৰশ্ন হৈছে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৰুটিনটো কেতিয়া দিব। ঠিক আছে, যিটো প্ৰগ্ৰাম হয়। এতিয়া মই আটাইখিনি তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকৰ এটা প্ৰশ্ন ধাৰণা হৈছে বা এইটো ধাৰণা হোৱাটো স্বাভাৱিক, কাৰণ পঞ্চায়ত ইলেকশ্যন সকলোৱে পঞ্চায়ত ইলেকশ্যনত ব্যস্ত হৈ আছে, গতিকে পৰীক্ষাটো পিছু হ'ব নেকি। ঠিক আছে, সেই আটাইখিনি মই তোমালোকৰ লগত ডিছকাছ কৰিম। তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয় আমি এই চেনেলৰ জৰিয়তে আটাইখিনি দিম। যদি আমাৰ লগত জড়িত থাকা, তোমালোকে আৰু বেলেগক সোধাৰ প্ৰয়োজন নাথাকে, কাৰণ আমি সময়মতে ইনফৰমেশ্যন দি থকা যায়। আৰু লগতে আমি মেথছৰ লাইভ ক্লাছ কৰি ছচিয়েল চায়েন্স, ইংলিছ আৰু আছামিজ 4টা ছাবজেক্টৰ আমি বিশেষকৈ হেল্প কৰি আছো ষ্টুডেণ্ট হৈ। কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে আমাৰ গ্ৰুপত জইন হ'ব বিচাৰে, হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰিবা, য'ত তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা, কমন নোটছ আদি সকলো পাবা মাত্ৰ 99 টকা প্ৰতিটো ছাবজেক্টত। এতিয়া কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'লে হ'ব পাৰিব। এতিয়া আহিল মেইন টপিকটো, যে কেতিয়া এক্সাম হ'ব। চোৱা, পৰীক্ষা যিহেতু পঞ্চায়ত নিৰ্বাচন, চ' সেয়েহে 11 তাৰিখে পঞ্চায়ত নিৰ্বাচন ৰিজাল্ট দিব, হয়নে? চ' সেয়েহে তোমালোকৰ তোমালোকে যদি চোৱা, তেতিয়াহ'লে পঞ্চায়ত ইলেকশ্যনৰ আগততো পৰীক্ষা হোৱাৰ কোনো চান্সেই নাই। চ' তোমালোকে পৰীক্ষা পঞ্চায়ত ইলেকশ্যনৰ পিছত হ'ব পৰীক্ষা বুলি ধৰি লোৱা। ঠিক আছে, মেইনলি যদি আমি চাওঁ, তেতিয়াহ'লে এডমিট কাৰ্ডখন তোমালোকৰ আগত দিব, এসপ্তাহ আগত দিব। চ' ৰুটিনখনো আগতে দিব, 15 দিনমান আগত ৰুটিন দিব। গতিকে যদি আমি চাওঁ, তেতিয়াহ'লে মে' মাহৰ শেষৰ সপ্তাহত হোৱাৰ চান্স আছে। যদি মে' মাহত কিবা কাৰণত নহয়, জুনৰ ফাৰ্ষ্টত কিন্তু 100% হ'ব। ঠিক আছে, জুনৰ ফাৰ্ষ্টত 100% হ'ব, কিন্তু মে' মাহত হোৱাৰ চান্স আছে। যদি নহয়, মে'ত নহয়, যদি অসুবিধা হয়, মে'ত যদি কিবা প্ৰব্লেম থাকে, তেতিয়াহ'লে কিন্তু জুনৰ ফাৰ্ষ্ট সপ্তাহত হ'ব, জুনৰ ছেকেণ্ড সপ্তাহত নাযায়। ঠিক আছে, তোমালোকে ভাবি লোৱা যে মে'ৰ লাষ্টত বা জুনৰ ফাৰ্ষ্টত। আমি যোনটো যাবই নাযাওঁ, যোনটো যাবই নালাগে তোমালোক, মে'ৰ লাষ্টত বুলি ভাবি পঢ়ি থাকা। ঠিক আছে, কাৰণ এইকেইদিন তোমালোকৰ হেৰি হ'ব, কাৰণ ৰুটিনখন প্ৰায় 15 দিন 12 দিন আগত দিয়ে। গতিকে তেনেকুৱাকে চালে তোমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পিছতহে তোমালোকৰ ৰুটিন দিব। ৰুটিন দিয়াৰ ৰুটিনখন আকৌ 12-13 দিন আগত দিয়ে। গতিকে চাওঁ যে তোমালোকৰ 25, 26, 27, 28 এমানমান তাৰিখৰ ভিতৰত তোমালোকৰ এক্সামৰ ডেটটো দিয়াৰ সম্ভাৱনা বহুত আছে। গতিকে তোমালোকে নিশ্চিন্ত থাকা, তাৰ আগত পৰীক্ষা হোৱাৰ চান্স একেবাৰে নাই। অৰ্থাৎ এই মানে মে'ৰ ফাৰ্ষ্ট সপ্তাহত নহয়। বহুতে মোক কৈ আছিল মে'ৰ ফাৰ্ষ্ট সপ্তাহত, মে'ৰ ফাৰ্ষ্টত হোৱাটো সম্ভৱেই নহয়। কিয় নহয়? কাৰণ মে'ৰ ফাৰ্ষ্ট সপ্তাহত নহয়, এইটো কাৰণে নহয়, কাৰণ তোমালোকৰ এডমিট কাৰ্ড আগত আহিব, তাৰপৰা ৰুটিন আগত দিব। গতিকে ৰুটিন আগত দিওঁতে, এডমিট কাৰ্ড আগত দিওঁতে প্ৰায় এসপ্তাহ 2 সপ্তাহ পিছতহে পৰীক্ষাটো হ'ব। বুজি পাইছা? নেক্সট কথাটো হৈছে, তোমালোকৰ এডমিট কাৰ্ডৰ কথা ক'লো মই, আৰু ৰিজাল্ট কেতিয়া দিব যদি আমি চাওঁ, তেতিয়াহ'লে ৰিজাল্ট কিন্তু জুন মাহৰ লাষ্টৰ ফালে বা মধ্যম 20 তাৰিখৰ পিছত ৰিজাল্টটো দিয়াৰ চান্স আছে। কিন্তু এইবাৰ যদি আমি মেট্ৰিক পৰীক্ষা চাওঁ, তেতিয়াহ'লে পৰীক্ষাৰ প্ৰায় 15-20 দিন মূৰত কিন্তু ৰিজাল্টটো দিয়াৰ সম্ভাৱনাটো আছে, কাৰণ তোমালোকৰ জুলাইত এডমিশ্যন হ'ব আৰু আগষ্টৰ পৰা তোমালোকে তেনেকুৱা ক্লাছবিলাক হ'ব পাৰে। আৰু সেইটো মই এটা ধাৰণা কৰিছো যোৱাবাৰৰ আমি তুলনা কৰি কিনে। যদি আমি চাওঁ, তেতিয়াহ'লে তোমালোকে এতিয়া মেইন কথাটো হৈছে যে মে' লাষ্টৰ ফালে এক্সামটো হোৱাৰ চান্স আছে। মে' লাষ্টত নহ'লে এপ্ৰিলৰ ফাৰ্ষ্টত হ'ব। একদম পুৰা ভালদৰে চাই শুনি লোৱা, সেইখিনি ভিতৰতে হোৱাৰ চান্স আছে। ফাৰ্ষ্ট সপ্তাহৰ পিছত এপ্ৰিল নহয়, জুনৰ কথা কৈছো। মে'ত নহ'লে জুনত হ'ব। ঠিক আছে, জুনৰ শেষৰ ফালে নহয়, জুনৰ ফাৰ্ষ্ট উইকতে হোৱাৰ চান্সটো বহুত আছে। আৰু লগতে এডমিট কাৰ্ড তাৰ আগতে দিব। এডমিট কাৰ্ড চেণ্টাৰৰ কথাই আহিছে, মই ইতিমধ্যে এটা ভিডিঅ' দিয়ে দিছো চেণ্টাৰৰ ওপৰত। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি কমন কুৱেশ্যন এনচাৰ দিম, ইউটিউবৰ জৰিয়তেও দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকে ধুনীয়াকে কি কৰিব পাৰিবা, আমাৰ লগত ক্লাছ সৈতে জড়িত হ'ব পাৰিবা। মাত্ৰ নাম্বাৰটোত SMS কৰি তোমালোকে জইন হ'ব লাগিব। মাত্ৰ 99 টকাত তোমালোকক সম্পূৰ্ণ ফ্ৰী দিম। তোমালোকে সম্পূৰ্ণ লাইভ ক্লাছ কৰি দিম। আজিও লাইভ ক্লাছ হৈছে, এনেকুৱাকে আমি লাইভ ক্লাছৰ জৰিয়তে তোমালোকক মেথছটো আমি লাইভ ক্লাছৰ জৰিয়তে দিম, আৰু বাকী ক্লাছবিলাকৰ নোটছবিলাক আমি কমন নোটছবিলাক আগৰ কুৱেশ্যন পেপাৰবিলাক বাছি উলিয়াই কোনবোৰ আহিব পাৰে তেনেকুৱাকে আমি দি দিম। ঠিক আছে, বাই। ভালদৰে পঢ়া, ধুনীয়াকে পঢ়া, পৰীক্ষাত চাবা তোমালোকে ভাল এবাৰ ফল লাভ হ'ব, অৰ্থাৎ ভাল কৰিব